হে বন্ধুসকল বহুত দিনৰ পৰা আহিম বুলি ভাবি থাকোঁতে আহি পাই গ'লোহি ফাইনেলি এটা জেগা যিহেতু চাইনা বৰ্ডাৰৰ ওচৰত আহি পাই গৈছোঁ এয়া যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েল যিহেতু আজি আপোনালোকক দেখাম খুব ধুনীয়া কৰি তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু গম পাব যোগিন্দৰ সিং কোন হয় কিয় বিখ্যাত তো বলক আগবাঢ়োঁ বন্ধুসকল চাইনা বৰ্ডাৰৰ কাষতে যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েল যিহেতু যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েল আছে আৰু যোগিন্দৰ সিঙৰ বিষয়ে অকণমান আপোনালোকক জনাম অকণমান কৰি যিহেতু এইটো ৱাৰ মেম'ৰিয়েল চাই লওঁ বলক তো এয়াই হৈছে যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েল যোগিন্দৰ সিং PVC মেম'ৰিয়েল যিহেতু যোগিন্দৰ সিং কোন আছিলে কিয় বিখ্যাত হৈছিলে মই জনাই আছোঁ যিহেতু এণ্ট্ৰি কৰি লওঁ আগতীয়াকৈ হাই ক'ৰ পৰা আহিছে লখিমপুৰ আপুনি শিৱসাগৰ কেনেকুৱা লাগিছে ইয়াতে ঘূৰি বহুত ভাল লাগিছে আজি বিশেষকৈ ওয়েদাৰটো ভাল পালে সেইকাৰণে চব চাব পাৰিলো ধুনীয়াকৈ ঠিক আছে থেংক ইউ আপোনাৰ নাম সুদক্ষিণা শইকীয়া ওকে ধন্যবাদ মোৰ একে ব্লগছ মই ব্লগাৰ হয় আচ্ছা ঠিক আছে আপুনি কেনেকুৱা পাইছে ইয়াত ফুৰি একদম বহুত ভাল লাগিছে দিয়ক থেংক ইউ যেহেতু গম পালে অসমৰ পৰা আহি ইমান ধুনীয়া জেগাত এটা নেচাৰেল বিউটি লৈ আছে তেওঁলোকে যিটো অসমৰ মানুহ বহুত কমেই পোৱা যায় আৰু লগ পালোঁ বহুত ভাল লাগিছে আপোনালোককো দেখালোঁ গম পালে যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েলত এই পাথৰটো আছে এই পাথৰটো এটা কাহিনী আছে কি জানেনে পাথৰটোৰ কথাটো ক'বলৈ গ'লে যেতিয়া চাইনাই আহিছিলে আকৰ্ষণ কৰিছিলে ইণ্ডিয়া অকলে চাইনা বহুত সৈনিকক মাৰি কৰি ইয়াৰ পৰা ভগাইছিলে তাৰপিছত চাইনা সৈনিকে যোগিন্দৰ সিঙক এই পাথৰটোতে বান্ধি পেলাই চাইনাত লৈ গুচি গৈছিলে গম পাইছে এই পাথৰটো সেইকাৰণে আজিও ইণ্ডিয়াৰ পতাকা ষ্টাইলত ৰাখি থৈছে যিহেতু এইটো চিম্বল হয় এই পাথৰটোৰ এটা কাহিনী আছে পাথৰটোতে যিহেতু যোগিন্দৰ সিঙক চাইনাৰ সৈনিকে ইয়াতে বান্ধি ৰাখিছিলে বহুদিন বান্ধি ৰখাৰ পিছত ইয়াৰ পৰা যোগিন্দৰ সিঙক চাইনালৈ লৈ গুচি গৈছিলে পিছত চাইনাত একো নেখাই নবৈ চাইনাৰ বস্তু তাৰপিছত যোগিন্দৰ সিং আহি ইয়াতে যোগিন্দৰ সিঙৰ ডেড বডি ঘূৰাই দিছিলে যিহেতু এইটো পাথৰতে তেওঁক বান্ধি ৰাখিছিলে যোগিন্দৰ সিঙৰ কাহিনী আৰু আছে আৰু জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু অলপ জনাই আছোঁ যিহেতু যোগিন্দৰ সিং ৱাৰ মেম'ৰিয়েল আহি পাই গ'লোঁ তেখেতৰ অলপমান চাই লওঁ তেখেতৰ যিহেতু প্ৰতিমূৰ্তি আছে আৰু চবেই যিহেতু প্ৰণাম কৰিব পাৰে জয় হিন্দ এজন বহুত ডাঙৰ প্ৰতাপী বীৰ হয় এইজনে দেখিছে যোগিন্দৰ সিং যিজনে ভাৰত ৰক্ষা কৰিছিলে নিজৰ প্ৰাণ আহুতি দি এইজনে হয় এই যোগিন্দৰ সিং চাই আছে একে ব্লগছত আজি দেখাই আছোঁ যিহেতু চাইনা বৰ্ডাৰৰ লগতে যোগিন্দৰ সিঙৰ যিহেতু ৱাৰ মেম'ৰিয়েল দেখিলে কিমান ধুনীয়া যিহেতু যোগিন্দৰ সিঙে অকলে মানে যুদ্ধ কৰিছিলে চাইনা সৈনিকৰ লগত অকলে যুদ্ধ কৰি ভাৰত ৰক্ষা কৰিছিলে সেইকাৰণে ইয়াতে এইখিনি জেগাতে যোগিন্দৰ সিঙক বান্ধি ৰখা চাইনাৰ সৈনিকে বান্ধি ৰাখিছিলে এই পাথৰটোত সেইকাৰণে আজি এই জেগাটোত এটা যোগিন্দৰ সিঙৰ মেম'ৰিয়েল বনাই ৰাখিছে খুব ধুনীয়া কৰি আপোনালোককো অলপ দেখাই দিলোঁ সেইকাৰণে ভাল লাগিল সঁচাই ভাল লাগিল যিহেতু ভাৰত ৰক্ষা হেতুকে আমি আজি গৌৰৱ কৰিব পাৰোঁ আমাৰ গৰ্ব হয় যিহেতু তেখেতে অকলে যুদ্ধ কৰি চাইনাৰ পৰা ভাৰত ৰক্ষা কৰিছিল এফালৰ পৰা যদি চাওঁ ইমান ধুনীয়া এটা বিউটি দেখিছে কিমান সুন্দৰ পৰিৱেশ মানে চাৰিওফালে পাহাৰৰ মাজত এই মেম'ৰিয়েলটো দেখাৰ এটা মনোমোহা দৃশ্য বা চিনেৰী বুলি ক'ব পাৰি আৰু সন্মুখতে এইবিলাক দেখিছে ইয়াকবিলাক ঘূৰি আছে ইফালৰ পৰা সিফালে মানে দেখিবলৈও খুব ধুনীয়া লাগে দেখিছেনে ইয়াক কিমান ধুনীয়া লাগিছে যিটো ইয়াক সদায় ঠাণ্ডা জেগাতে থাকে ঠাণ্ডা পৰিৱেশত ইয়াক থাকে আৰু ইয়াতে ঠাণ্ডা ভীষণ ঠাণ্ডা বহুত ঠাণ্ডা দেখিছে ইপিনে মেঘে আগুৰি থকাৰ দৰে কোনোবা যদি আহিম বুলি ভাবিছে বন্ধুসকল আহিব খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া মানে মনোমোহা চিনেৰীৰ মাজত মানে সময় কটাবলৈ খুব ধুনীয়া লাগে দেখি তো বন্ধুসকল চালে যোগিন্দৰ সিঙৰ ৱাৰ মেম'ৰিয়েল কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ বাই